ওম শান্তি 25 আগষ্ট 2021 বৰ্ষ প্ৰাতঃ মুৰলী বাবাৰ মহাবাক্য মৰমৰ সন্তানসকল শান্ত হৈ থকাৰ স্বভাৱ বহুত ভাল। শান্ত স্বভাৱৰ লোকসকল বহুত অমায়িক হয়। অদৰকাৰী কথা কোৱাতকৈ নোকোৱাই ভাল। প্ৰশ্ন: কোনসকল সন্তানক সকলোৱে মৰম কৰে? নিজক নিৰাপদে ৰখাৰ সাধন কি? উত্তৰ: যিয়ে সকলোৰে বহুত ৰুচিৰে মৰমেৰে সেৱা কৰে তেওঁলোকক সকলোৱে মৰম কৰে। তোমালোকে কেতিয়াও সেৱাৰ বাবে অহংকাৰ কৰিব নালাগে। পিতাৰ দ্বাৰা যি জ্ঞানৰ কস্তুৰী পাইছা সেয়া আনক দিব লাগে। সকলোকে শিৱ বাবাৰ স্মৃতি সোঁৱৰাই দিব লাগে। এই স্মৃতিৰ যাত্ৰাৰেই তোমালোক বহুত নিৰাপদে থাকিবা। যিমান স্মৃতিত থাকিবা সিমান আনন্দিত হৈও থাকিবা আৰু আচৰণো শুধৰণি হৈ যাব। ওম শান্তি। আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজাই কিমান বুদ্ধিমান কৰি তোলে। পঢ়াও সহজ নহয় জানো? সেয়া হৈছে স্থূল শিক্ষা আৰু এয়া হৈছে সূক্ষ্ম শিক্ষা। তোমালোক সন্তানসকলে জানা যে এই শিক্ষা পিতাৰ বাহিৰে আন কোনেও দিব নোৱাৰে। পিতা আহিছেই পবিত্ৰ কৰি তুলিবলৈ আৰু পঢ়াবলৈ। লক্ষ্য উদ্দেশ্য সন্মুখত থিয় হৈ আছে। গতিকে এনেকুৱা পিতাক স্মৰণ কৰি আনন্দত ৰোমাঞ্চিত হৈ যাব লাগে। এইটো সন্তানসকলে জানে যে দিনে প্ৰতিদিনে আমি শান্তিলৈকে যাব লাগে। শান্তিটো সকলোৱে বহুত পচন্দ কৰে। গণ্যমান্য ব্যক্তিয়ে বেছি কথা নকয় আৰু ডাঙৰকৈ নকয়। তোমালোক অতি গণ্য-মান্য ব্যক্তি হোৱাগৈ। বাস্তৱত ব্যক্তি বুলি কোৱা নহ'ব। তোমালোকতো দেৱতা হোৱা। দেৱতাসকলে বহুত কম কথা কয়। তোমালোকো যিহেতু দেৱতা হ'ব লাগে গতিকে কথনৰ পৰিৱৰ্তে মৌন হৈ থকাৰ অভ্যাস কৰা। শান্তিত থকাসকলৰ ক্ষেত্ৰত বুজা যাব যে এওঁলোকৰ নিজৰ প্ৰতি মনোযোগ আছে। যিহেতু তোমালোক শান্তিধামলৈ যাব লাগে গতিকে বহুত ধীৰে ধীৰে কথা ক'ব লাগে। ধীৰে ধীৰে কৈ শান্তিধামলৈ গুচি যাব লাগে। যিমানে তোমালোক শান্ত হৈ থাকা সিমানে শান্তি বিয়পোৱা। তোমালোক বহুত শান্ত হৈ থাকিব লাগে। ডাঙৰকৈ শব্দ কৰি কথা পতাটো ভাল নালাগে। ক্ৰোধো ভাল নহয়। সন্তানসকলৰ কোনো ধৰণৰ বিকাৰ থাকিব নালাগে। চাব লাগে মই কাৰো লগত হাই কাজিয়াটো নকৰোঁ। পিতাই বুজাইছে বেয়া নাচাবা, বেয়া নকবা। যিবোৰ কথা তোমালোকে পচন্দ নকৰা সেই বেয়া কথাবোৰৰ পৰা নিজকে একাষৰীয়া কৰি দিব লাগে। তেতিয়া দুয়োৰে মুখ বন্ধ হৈ থাকিব। প্ৰতিটো কথাত দৈবী গুণ ধাৰণ কৰিব লাগে। কোনোবাই ডাঙৰকৈ শব্দ কৰি কথা ক'লে তেতিয়া ক'বা যে শান্ত হোৱা, শব্দ নকৰিবা। তোমালোকে জানা যে আমি শান্তি স্থাপনা কৰোঁ। সত্যযুগত শান্তি থাকে নহয় জানো? মূল বতনতো হয়েই শান্তি। শৰীৰেই নাথাকে তেন্তে আকৌ ক'ব কেনেকৈ? পিতাই সন্তানসকলক শ্ৰীমতটো বহুত ভাল দিয়ে। বুজায় মৰমৰ সন্তানসকল তোমালোক এতিয়া ঘৰলৈ যাব লাগে। বাণীৰ পৰা ছায়াচিত্ৰত আহিব লাগে। অৰ্থাৎ টকীৰ পৰা মুভিত আহিব লাগে আৰু তাৰ পাছত শান্তিলৈ গুচি যাবা। যাকেই লগ পোৱা তেওঁলোকক এইটোৱে বাৰ্তা দিব লাগে। তোমালোক যিমানে মৌন হৈ অৰ্থাৎ শান্ত অৱস্থাত থাকিবা সিমানে আনে বুজিব যে এওঁলোক কিহবাত মগন হৈ আছে। শান্ত হৈ থকাৰ স্বভাৱ বহুত ভাল। তেওঁলোক অতি অমায়িক হয়।
অদৰকাৰী কথা কোৱাতকৈ নোকোৱাই ভাল। তোমালোক সঁচা পয়গম্বৰ অৰ্থাৎ বাৰ্তাবাহক হোৱা। তোমালোকৰ সকলোৰে প্ৰতি কৃপা কৰি থাকিব লাগে। কৃপা কৰা সন্তানসকল বহুত শান্তিৰে পিতাৰ স্মৃতিত থাকিব। কেৱল বাৰ্তা দিব লাগে যে বেহুদৰ অৰ্থাৎ অসীমৰ পিতাক স্মৰণ কৰা, তেতিয়া বেহুদৰ সুখ শান্তি লাভ কৰিবা। লৌকিক পিতাৰ ওচৰত বহুত ধন থাকিলে বহুত সম্পত্তি পাবা, নহয় জানো? বেহুদৰ পিতাৰ ওচৰততো বিশ্বৰ বাদশ্বাহী আছে। প্ৰত্যেক ৫,০০০ বছৰৰ পাছত তোমালোকে বিশ্বৰ বাদশ্বাহী কৰা। তোমালোক সন্তানসকলে সকলোৰে বহুত ৰুচিৰে সেৱা কৰিব লাগে। প্ৰত্যেকেই সেৱাৰ যোগ্য হ'ব লাগে। যিয়ে মৰমেৰে আনৰ সেৱা কৰে তেওঁলোকক সকলোৱে মৰম কৰে। কেতিয়াও সেৱাৰ বাবে অহংকাৰ কৰিব নালাগে। তোমালোকে পিতাৰ দ্বাৰা জ্ঞানৰ কস্তুৰী লাভ কৰিছা, সেয়া আনক দিব লাগে। ইজনে সিজনক সোঁৱৰাই থাকা যে শিৱ বাবা স্মৃতিত আছেনে? এনে কৰিলে আনন্দিতও হয়। সোঁৱৰাই দিয়াসকলক ধন্যবাদ দিব লাগে। স্মৃতিৰ যাত্ৰাৰে তোমালোক সন্তানসকল বহুত নিৰাপদে থাকিবা। যিমানে স্মৃতিত থাকিবা সিমানেই আনন্দিতও হৈ থাকিবা আৰু আচৰণো শুধৰণি হৈ গৈ থাকিব। তোমালোকে নিজৰ চৰিত্ৰ নিশ্চয় শুধৰাব লাগে। প্ৰত্যেকে নিজৰ অন্তৰক সোধা যে মোৰ স্বভাৱ অতি মিঠা হয়নে? কেতিয়াবা কাৰোবাক বিতুষ্টতো নকৰোঁ। এনেকুৱা বাতাবৰণ যাতে কেতিয়াও নহয় যে কোনোবা বিতুষ্ট হৈ যায়, এনেকুৱা চেষ্টা কৰিব লাগে। কিয়নো তোমালোক সন্তানসকল অতি উচ্চ সেৱাত ব্ৰতী হৈ আছা। তোমালোকে এই গোটেই মঞ্চক প্ৰকাশ দিব লাগে। তোমালোক হৈছা ধৰণীৰ চৈতন্য তৰা। কোৱাও হয় যে নক্ষত্ৰ দেৱতা। এতিয়া সেই তৰাবোৰ কোনো দেৱতা নহয়। তোমালোকতো তাতকৈও অধিক বলৱান হোৱা, কিয়নো তোমালোকে গোটেই বিশ্বক প্ৰকাশিত কৰা। তোমালোকেই দেৱতা হ'বলৈ গৈ আছা। যেনেদৰে ওপৰত তৰাৰ তিৰবিৰণী আছে, কোনোবাটো তৰা বৰ উজ্জ্বল আৰু কোনোবাটো কম উজ্জ্বল, কোনোবাটো চন্দ্ৰমাৰ সমীপত থাকে। তোমালোক সন্তানসকলো যোগবলেৰে সম্পূৰ্ণ পবিত্ৰ হ'লে তেতিয়া চিকমিকাই থাকা। এতিয়া তোমালোক সন্তানসকলে অবিনাশী জ্ঞান ৰত্নৰ লটাৰী পাই আছা। গতিকে কিমান আনন্দিত হৈ থকা উচিত। ভিতৰি আনন্দত জঁপিয়াই থাকা। তোমালোকৰ এইটো জন্ম হীৰাতুল্য বুলি গায়ন কৰা হয়। তোমালোক ব্ৰাহ্মণসকলহে জ্ঞানপূৰ্ণ হোৱা, গতিকে তোমালোকৰ জ্ঞানৰহে আনন্দ থাকে। এই দেৱতাসকলতকৈও তোমালোক শ্ৰেষ্ঠ। তেন্তে তোমালোকৰ চেহেৰা সদায় আনন্দত প্ৰফুল্লিত হৈ থাকিব লাগে। পিতাই সন্তানসকলক আশীৰ্বাদ দিয়ে। মৰমৰ সন্তানসকল, সদায় শান্ত হৈ থাকা। চিৰঞ্জীৱী হোৱা অৰ্থাৎ বহুত জন্ম জীয়াই থাকা। আশীৰ্বাদটো পিতাৰ পৰা পোৱা যায়। তথাপিও প্ৰত্যেকে নিজৰ পুৰুষাৰ্থ কৰিব লাগে যে মই চিৰঞ্জীৱী কেনেকৈ হওঁ। পিতাক স্মৰণ কৰি তোমালোক চিৰঞ্জীৱ হৈ আছা। এইটো আশীৰ্বাদ পিতাই দিয়ে। ব্ৰাহ্মণ লোকেও কয় আয়ুষ্মান ভৱ। পিতাইও কয় সন্তানসকল সদায় জীয়াই থাকা। তোমালোকক আধাকল্পলৈ কালে খাব নোৱাৰে। সত্যযুগত মৃত্যুৰ নাম নাথাকে। ইয়াততো মনুষ্যই মৰিবলৈ ভয় কৰে, নহয় জানো? তোমালোকেতো মৰিবলৈ পুৰুষাৰ্থ কৰি আছা। তোমালোকে জানা যে বাবাক স্মৰণ কৰি কৰি আমি এই শৰীৰ ত্যাগ কৰি নিজৰ শিৱ বাবাৰ ওচৰত গুচি যাম, পুনৰ স্বৰ্গবাসী হ'মগৈ। এতিয়া তোমালোক অতি মৰমৰ পিতাৰ সন্তান হৈছা। গতিকে তোমালোকো পিতাৰ দৰে বহুত বহুত মিঠা।
বহুত মৰমীয়াল হ'ব লাগে। বাবাই পত্ৰটো লিখে, অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকল ইত্যাদি। বাবা অতি মিঠা হয় নহয় জানো? বাস্তৱত অনুভৱ কৰা যে বাবা কিমান মিঠা, কিমান মৰমীয়াল হয়, আমাকো এনেকুৱা কৰি তোলে। এয়াও তোমালোকে জানা যে আমি কিমান মিঠা, কিমান মৰমীয়াল আছিলোঁ। আমিয়েই পূজ্যৰ পৰা পূজাৰী হ'লোঁ, সেয়েহে নিজকে পূজা কৰি থাকোঁ। এয়াও অতি আচৰিত, বুজিবলগীয়া কথা। তোমালোক সন্তানসকলে জানা, আধাকল্পৰ আমাৰ সকলো দোষ দূৰ কৰোঁতা বাবাৰ এতিয়া আগমন হৈছে। এনেকৈ কয় নহয়, হৰ হৰ মহাদেৱ। এতিয়া তেওঁ মহাদেৱটো নহয়, দুখটো পিতাইহে দূৰ কৰিব। দুখ হৰণ কৰি সুখ দিওঁতা হৈছে পিতা। আধাকল্প তোমালোকে বহুত দুখ দেখিছা। 5 বিকাৰৰ বেমাৰ বহুত বৃদ্ধি হৈ গৈছে। এই বেমাৰে বহুত দুখী কৰিছে। সেইকাৰণে পিতাই কয়, মৰমৰ সন্তানসকল, এয়া যি কৰ্মৰ হিচাপ আছে তাক এতিয়া ঠিক কৰা। বেপাৰীসকলেও 12 মাহৰ খতিয়ান ৰাখে নহয় জানো? পিতাই বুজায়, সন্তানসকল, এতিয়া গোটেই সৃষ্টিত চোৱা কিমান আৱৰ্জনা আছে। এয়া হয়েই নৰক। সেয়েহে নৰকক স্বৰ্গ কৰি তুলিবলৈ পিতা আহিবলগীয়া হয়। বাবা বহুত প্ৰেমেৰে আহে। জানে যে মই সন্তানসকলৰ সেৱা কৰিবলৈ আহিব লাগে। মই কল্পই কল্পই তোমালোক সন্তানসকলৰ সেৱাত উপস্থিত হওঁ। যেতিয়া স্বয়ং আহে তেতিয়া সন্তানসকলে বুজি পায় যে পিতা আমাৰ সেৱাত উপস্থিত হৈছে। ইয়াত বহি সকলোৰে সেৱা হৈ যায়। গোটেই সৃষ্টিৰ কল্যাণকাৰী দাতাটো এজনেই হয় নহয় জানো? পিতাই জানে গোটেই সৃষ্টিৰ যিসকল আত্মা আছে সকলোকে মইহে উত্তৰাধিকাৰ দিবলৈ আহোঁ। বেহদৰ পিতাৰ দৃষ্টি সৃষ্টিৰ আত্মাসকলৰ ফালে যায়। যদিও ইয়াত বহি আছে, কিন্তু দৃষ্টি গোটেই বিশ্বত আৰু গোটেই বিশ্বৰ মনুষ্য মাত্ৰৰ ওপৰত আছে, কিয়নো গোটেই বিশ্বকে আহ্লাদিত কৰিব লাগে। নাটকৰ পৰিকল্পনা অনুসৰি কল্প পূৰ্বৰ দৰে গোটেই বিশ্বৰ আত্মাই আহ্লাদিত হৈ যাব। পিতাই সকলো সন্তানক স্মৰণ কৰে। দৃষ্টিটো যায় নহয় জানো? সংগম যুগতহে পিতা সন্তানসকলৰ সেৱাত উপস্থিত হয়। তেওঁৰ তুলনাত কোনেও সেৱা কৰিব নোৱাৰে। তেওঁৰ হৈছে বেহদৰ সেৱা। তোমালোক সন্তানসকলেও পিতাক প্ৰত্যক্ষ তেতিয়াহে কৰিব পাৰিবা যেতিয়া তেওঁৰ দৰে সেৱা কৰিবা। সেৱা কৰোঁতাসকলে ফলো বহুত শ্ৰেষ্ঠ পায়। সন্তানসকলৰ নিচাও বাঢ়ে যে আমি শ্ৰীমতত গোটেই বিশ্বৰ মনুষ্যক সুখ দিওঁ। পিতাই কয়, মৰমৰ সন্তানসকল, এতিয়া জ্ঞান ৰত্নৰে নিজৰ জুলুঙা ভৰপূৰ কৰা। যিমান ভৰাব বিচৰা ভৰোৱা। নিজৰ সময় নষ্ট নকৰিবা। পিতাৰ স্মৃতিত সময় সফল কৰা। যিয়ে ভালদৰে ধাৰণা কৰে তেওঁলোকে আকৌ আনৰো ভাল সেৱা নিশ্চয় কৰিব। সময় নষ্ট নকৰিব। সন্তানসকল পুৰুষাৰ্থ কৰি অন্তৰ্মুখী হ'ব লাগে। ভিতৰত আত্মা আছে নহয় জানো? এইটো নিশ্চয় কৰিব লাগে যে আমাক আত্মাসকলক পিতাই বুজাই আছে। বাবাই কৈছে, আত্ম অভিমানী হৈ থকাটোৱেই সঁচা অন্তৰ্মুখী হোৱা। অন্তৰ্মুখী অৰ্থাৎ ভিতৰত যি আত্মা আছে সেই আত্মাই সকলো পিতাৰ পৰাই শুনিব লাগে। পিতাই মৰমেৰে বাৰে বাৰে বুজাব। মাতা পিতা আৰু যিসকল ভাল অনন্য জ্যেষ্ঠ ভাই ভনী আছে, যিসকল ভাল সেৱা কৰে, তেওঁলোকৰ পৰা শিকি গৈ থাকা। ভিতৰি এইটো নিশ্চয় কৰা যে আমি অবাবত সময় নষ্ট কৰিব নালাগে। শৰীৰ নিৰ্বাহো কৰিব লাগে। নিজৰ ৰচনাকো চাব লাগে। কেৱল মমত্ব ৰাখিব নালাগে। মমত্ব ৰাখিলে লোকচান হৈ যাব। মমত্ব এজন পিতাৰ সৈতে ৰাখা।
ইয়াত তোমালোক পিতাৰ সন্মুখত আছা। আত্মাসকল আৰু পৰমাত্মা সন্মুখত আছে, কিয়নো ইয়াত স্বয়ং পিতাই আত্মাসকলক পঢ়ায়, তাত আত্মাই আত্মাসকলক পঢ়ায়। এই সকলোবোৰ কথাৰ তোমালোক সন্তানসকলৰ ভিতৰত মন্থন চলি থাকিব লাগে। বিদ্যাৰ্থী বুদ্ধিত গোটেই দিন পঢ়াৰ কথাই থাকে নহয় জানো? তোমালোকৰ বুদ্ধিতো সকলো পঢ়াৰ কথাই আছে। এয়া হৈছে আত্মিক পঢ়া। যিসকল ভাল বিদ্যাৰ্থী হয় তেওঁলোকে সদায় একান্তত গৈ পঢ়ে। বিদ্যাৰ্থীয়ে পৰস্পৰ মিলা মিছা কৰে, তেতিয়া পঢ়াৰ ওপৰতে বাৰ্তালাপ কৰে। এই বেহদৰ পঢ়াতটো আৰুহে আনন্দেৰে লাগি যাব লাগে। তোমালোক সন্তানসকল এতিয়া পিতাৰ সহায়কাৰী হোৱা। স্মৃতিত থকা মানেই সহায় কৰা, কিয়নো স্মৃতিৰ যাত্ৰা মানে শান্তিৰ যাত্ৰা। সেইবাবে কোৱা হয়, প্ৰত্যেকে নিজৰ ঘৰখনক স্বৰ্গ কৰি তোলা। প্ৰত্যেকৰে বুদ্ধিত পৰমাত্মা আৰু বাদশ্বাহী আছে, অৰ্থাৎ অল্ফ আৰু বে আছে। পৰমাত্মাক স্মৰণ কৰা, তেন্তে বাদশ্বাহী পাবা। অন্য একো কৰিব নালাগে, কেৱল নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা, তেতিয়া ৰাজধানী তোমালোকৰ। তোমালোক সন্তানসকলে সকলোকে এইটোৱেই বাৰ্তা দি থাকা যে পিতাক স্মৰণ কৰা, তেতিয়া স্বৰ্গৰ বাদশ্বাহী পাবা। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ অন্তৰৰ গভীৰ প্ৰেম সহিত স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। ১ নম্বৰ, পিতাৰ স্মৃতিত নিজৰ সময় সফল কৰিব লাগে। এয়া অমূল্য সময়, ক'তো অপব্যয় কৰিব নালাগে। পুৰুষাৰ্থ কৰি অন্তৰ্মুখী অৰ্থাৎ আত্ম-অভিমানী হৈ থাকিব লাগে। ২ নম্বৰ, এতিয়া আমি দেৱতাসকলতকৈও শ্ৰেষ্ঠ ব্ৰাহ্মণ। এতিয়া পিতাৰ দ্বাৰা অবিনাশী জ্ঞান ৰত্নৰ লটাৰী প্ৰাপ্ত হৈছে। জ্ঞান পূৰ্ণ হৈছা, গতিকে চেহেৰা সদায় আনন্দত প্ৰফুল্লিত হৈ থাকিব লাগে। ভিতৰি আনন্দত জঁপিয়াই থাকিব লাগে। বৰদান: সাকাৰ আৰু নিৰাকাৰ পিতাৰ সংগৰ দ্বাৰা প্ৰতিটো সংকল্পত বিজয়ী হওঁতা, সৰ্বদা সফলতা মূৰ্ত হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিদৰে নিৰাকাৰ আত্মা আৰু সাকাৰ শৰীৰ দুয়োটাৰ সম্বন্ধৰে প্ৰতিটো কাৰ্য কৰিব পাৰা, সেইদৰে নিৰাকাৰ আৰু সাকাৰ পিতা দুয়োজনকে সংগী কৰা বা সন্মুখত ৰাখি প্ৰতিটো কৰ্ম বা সংকল্প কৰা, তেতিয়া সফলতা মূৰ্ত হৈ যাবা। কিয়নো যেতিয়া বাপ-দাদা সন্মুখত আছে, তেন্তে নিশ্চয় তেওঁৰ দ্বাৰা সত্যতা নিৰূপণ কৰাই নিশ্চয় আৰু নিৰ্ভয়তাৰে কৰিবা। ইয়াৰ দ্বাৰা সময় আৰু সংকল্পৰ ৰেহাই হ'ব। একোৱে ব্যৰ্থত নাযাব। প্ৰতিটো কৰ্ম স্বতঃ সফল হ'ব। শ্লোগান: আত্মিক স্নেহ সম্পদতকৈও অধিক মূল্যৱান, সেয়েহে মাষ্টাৰ স্নেহৰ সাগৰ হোৱা। ওম শান্তি।